365 ডিজিটেললৈ স্বাগতম ষ্টুডিঅ'ত মই অনন্ত বৰা আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে শহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰি এটা সংকল্প লৈছে আৰু একেটা সংকল্পকে প্ৰতিগৰাকী অসম আৰু অসমীয়াক লবলৈ আহ্বান জনাইছে পিছে কি এই সংকল্প সবিশেষ এই মুহূৰ্তত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ লৈ আহিছো মুখ্যমন্ত্ৰী গৰাকীয়ে সংকল্প লৈছে যে অচিনাকি লোকক বিক্ৰী নকৰিব মাতৃ আৰু শহীদ দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে লৈছে এই সংকল্প আৰু প্ৰতিগৰাকী অসমবাসীক এই সংকল্প লবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু অসমবাসীক আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকক বিক্ৰী নকৰিব মাটি আৰু অচিনাকি লোকৰ আগ্ৰাসনৰ বাবে এই সিদ্ধান্ত লওক অসমবাসীয়ে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অচিনাকি লোকক প্ৰতিষ্ঠানত চাকৰি নিদিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাইছো অসমীয়াৰ মাটিৰ কাহিনী দপদপাই আছে অচিনাকি লোকে এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আজিৰ দিনটোত শহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰি সংকল্প লৈছে মুখ্যমন্ত্ৰী গৰাকী অচিনাকিক মাতৃ বিক্ৰী কৰিলেও পংগু হৈ পৰিব অসমীয়া আৰু অসমীয়া জাতি এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকী উদ্যোগ দোকানত কোনো অচিনাকি লোকক দিব নালাগে নিযুক্তি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অচিনাকিৰ পৰিৱৰ্তে অসমৰ থলুৱা যুৱকক দিয়ক নিযুক্তি ফ্লাইঅভাৰ ফুটপাথতো অচিনাকি লোকক বহুৱাবলৈ নিদিব দোকান আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু শহীদ দিৱসৰ দিনটোতে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অচিনাকি লোকৰ বিৰুদ্ধে ইটোৰ পাছত সিটো কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এইবাৰ অসম আৰু অসমবাসীক শহীদ দিৱসৰ দিনটোতে এই সংকল্প লবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকক বিক্ৰী নকৰিব আপোনাৰ মাটি শহীদ দিৱসৰ দিনটোতে এই সংকল্প গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকৰ আগ্ৰাসনৰ বাবে এই সিদ্ধান্ত লওক প্ৰতিগৰাকী অসমীয়াই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকক প্ৰতিষ্ঠানত চাকৰি নিদিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত অচিনাকি লোকৰ যেনে ধৰণৰ আগ্ৰাসন সেই আগ্ৰাসনৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখলকৃত সেই মাটিসমূহ মুকলোৱাৰ পাছতেই এইবাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট ভাষাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে অচিনাকি লোকক কোনো কাৰণত বিক্ৰী নকৰিব আপোনাৰ মাটি নিদিব কোনো প্ৰতিষ্ঠানত নিযুক্তি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অচিনাকি লোকৰ পৰিৱৰ্তে আপোনালোকে থলুৱা লোকক নিযুক্তি দিয়ক ফ্লাইঅভাৰ ফুটপাথতো অচিনাকি লোকক বহুৱাবলৈ নিদু দোকান এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমীয়াৰ মাটি কাহিনী দপদপনি চলাই আছে অচিনাকি লোকে আৰু অচিনাকিক মাটি বিক্ৰী কৰিলে পংগু হৈ পৰিব অসমীয়া আৰু জাতিটো পংগু হৈ পৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া মুখ্যমন্ত্ৰী গৰাকী কঠোৰ হৈ পৰিছে আৰু অচিনাকি লোক মুখ্যমন্ত্ৰীৰ যি সেই বিশেষ অচিনাকি লোকৰ সংজ্ঞা সেই সংজ্ঞাৰ আউৰাই মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এবাৰ সকিয়নি দিছে যে অচিনাকি লোকক কোনো কাৰণতেই অসমত থিতাপি ল'বলৈ দিব নোৱাৰি আৰু তাৰ বাবে প্ৰতিগৰাকী অসমীয়াক এতিয়া সংকল্প ল'বলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু শহীদ দিৱসৰ 860 গৰাকী শহীদক আজিৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সংকল্প লৈছে আৰু এই স্থানৰ পৰাই সংবাদ মাধ্যমৰ আগত প্ৰতিগৰাকী অসমীয়াক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অচিনাকি লোকক বিক্ৰী নকৰিব আপোনালোকৰ মাটি অচিনাকি লোকক আপোনালোকৰ মাতৃ বিক্ৰী কৰিলে আপোনালোকৰ মাটি বিক্ৰী কৰিলে পংগু হৈ পৰিব অসমীয়া জাতি অসমীয়া পংগু হৈ পৰিব অচিনাকি লোকৰ পৰিৱৰ্তে থলুৱা যুৱকক নিযুক্তি দিয়ক থলুৱা যুৱকক নিযুক্তিৰ জৰিয়তে স্বাভিমানী আৰু যি মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰশীল সেই নীতিৰে আচলতে অসমক আগুৱাই লৈ যোৱাৰ যি মুখ্যমন্ত্ৰীগৰাকীৰ সংকল্প সেই সংকল্পৰ অংশ হিচাপে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সংকল্প লৈছে আৰু প্ৰতিগৰাকী অসমীয়াক সংকল্প লোৱাৰ বাবে এতিয়া আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট কথা কোনো কাৰণতে অচিনাকি লোকক বিক্ৰী নকৰিব মাটি আৰু অচিনাকি লোকক মাটি বিক্ৰী কৰিলে আমি সংকটত পৰিম এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ যি স্বাভিমান সেই স্বাভিমান আচলতে এই অচিনাকি লোকৰ সন্মুখত পংগু হৈ পৰিব যাৰ বাবে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাৰে উল্লেখ কৰি দিছে যে কোনো কাৰণতেই আপোনালোকে বিক্ৰী নকৰিব এই সকল লোকক মাটি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শহীদ দিৱসৰ দিনটোতে এই সংকল্প লওক প্ৰতিগৰাকী অসমীয়াক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে
অচিনাকি লোকৰ আগ্ৰাসনৰ বাবে এই সিদ্ধান্ত ল'ব লাগিব প্ৰতিগৰাকী অসমীয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰতিগৰাকীয়ে অসমীয়াই এই অচিনাকি লোকৰ আগ্ৰাসনৰ বাবে এই সিদ্ধান্ত ল'ব লাগিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য আগবঢ়াইছো আমি অসমত লাহে লাহে সংখ্যা লঘিষ্ঠ হোৱাৰ ফালে আমি আগবাঢ়িছো 2027 চনৰ লোকপিয়লত আমি দেখা পাম যে আমাৰ সংখ্যা লাহে লাহে 60% তললৈ নামিব আৰম্ভ কৰিব কাৰণ এটা সময়ত আমি কোনেও চিন্তা কৰা নাছিলো যে আমি নিজৰ মাটিতে সংখ্যা লঘিষ্ঠ হম আপোনালোকে যদি দেখা পায় আজি অচিনাকি মানুহৰ সংখ্যা অসমত বাঢ়ি গৈ আছে আৰু আজি তেওঁলোক মাত্ৰ নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি হদিয়া তিনিচুকীয়া ডিব্ৰুগড়লৈ যোৱাৰ বাবেও তেওঁলোক সাজি হৈছে আতিয়ে আজি দিনত সংকল্প ল'ব লাগিব আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয় অৰ্থনৈতিক অসুবিধা নহওক কিয় আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো এই সংকল্প আমি ল'ব লাগিব আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতলৈ যায় আমি জাতি হিচাপে জীয়াই থাকিব নোৱাৰিম প্ৰতিগৰাকী ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত আমি অচিনাকি মানুহক চাকৰি নিদিও আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি চাকৰি দিম প্ৰতিগৰাকী অসমীয়া উদ্যোগপতি প্ৰতিগৰাকী অসমীয়া ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব যে মোৰ গাড়ীখন অচিনাকি মানুহে নচলায় মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব অসমৰ যুৱক যুৱতীয়ে চলাব অৰ্থনীতি কোনোবাই আমাক বেছিকৈ দিব পাৰে কাৰণ তেওঁলোকৰ ব্যৱসায় অবৈধ ব্যৱসায় তেওঁলোকে অবৈধ গৰুৰ ব্যৱসায় কৰে অবৈধ ড্ৰাগছৰ ব্যৱসায় কৰে অবৈধ বহুত ধৰণৰ অবৈধ ব্যৱসায় কৰে দুটা টকা আমাৰ মাটি দুখৰৰ বাবে তেওঁলোকে বেছি দিব পাৰে কিন্তু যি সময়তে আমি মাটি দুখৰ তেওঁলোকৰ হাতত বেছি দিম আমাৰ জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব আৰু সেই কাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব এই মহা সংকল্প আমি 10 ডিসেম্বৰৰ দিনটোত ল'ব লাগিব দ্বিতীয়তে আমাৰ ব্যৱসায় আমাৰ অনুষ্ঠান আমাৰ প্ৰতিষ্ঠান আমি কিয় বেলেগক চাকৰি দিম আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম আমি সংকল্প ল'ব লাগিব মোৰ খেতিত মই নিজে খেতি কৰিম মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম মোৰ বাগিচাখন মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি লম এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে এবছৰ মাটি চহাব দুবছৰ মাটি চহাব তৃতীয় বছৰৰ দিনা কব এই মাটিৰ ময়ে মালিক গতিকে এই মাটিৰ পৰা আপুনি আঁতৰি যাওক সেই কাৰণে আমি নিজে খেতি কৰিম কোনোবাই আমাক আহি খেতিত সহায় কৰিব নালাগে আমাৰ মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিও আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব তেনে সংকল্প আমি 10 ডিসেম্বৰৰ দিনটোত ল'ব লাগিব নহলে আমি অসমত লাহে লাহে সংখ্যা লঘিষ্ঠ হোৱাৰ ফালে আমি আগবাঢ়িছো 2027 চনৰ লোকপিয়লত আমি দেখা পাম যে আমাৰ সংখ্যা লাহে লাহে 60% তললৈ নামিব আৰম্ভ কৰিব কাৰণ
এটা সময়ত আমি কোনেও চিন্তা কৰা নাছিলো যে আমি